আসসালামু আলাইকুম নমস্কাৰ মই পাহাৰীয়া অঞ্চলৰ দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চাওক, সেউজীয়া গছ গছনিৰে ভৰা, চাৰিওফালে কেৱল গছ আৰু গছ। চাওক, সেউজীয়া পাত দেখিবলৈ ধুনীয়া, চাৰিওফালে কেৱল সেউজীয়া গছ গছনিৰে ভৰা। মই এতিয়া পাহাৰৰ ওপৰত আছোঁ। পাহাৰৰ ওপৰৰ যি দৃশ্য সেইবোৰ দেখাবলৈ চেষ্টা কৰি আছোঁ। মোৰ সন্মুখৰ ফালে চাওক, সেইটো আৰু এটা পাহাৰ। সেই পাহাৰৰ দৃশ্য আপোনালোকে চাওক, দেখিলে আপোনালোকৰ নিশ্চয় ভাল লাগিব। আপোনালোকৰ মনটো খুবেই ভাল লাগিব। চাওক, ইফালে এওঁলোকৰ ঘৰ, পাহাৰীয়া মানুহৰ ঘৰ। তেওঁলোকে এইবোৰ পাতেৰে গড় সাজে আৰু এনেকুৱা ঘৰত তেওঁলোকে বসবাস কৰে। পাহাৰীয়া মানুহৰ ঘৰ এনেকুৱাই, চাৰিওফালে গছ, কমলা গছ, বিভিন্ন ধৰণৰ গছ। এই চাওক, কমলা গছ, বিভিন্ন প্ৰজাতিৰ গছ, বাঁহ গছ, বিভিন্ন ঠাল ঠেঙুলিৰে ভৰা সেউজীয়া বননি দেখি নিশ্চয় আপোনালোকৰ ভাল লাগিব। ইফালে দেখুৱাবলৈ মই চেষ্টা কৰি আছোঁ। আপোনালোকৰ কেনে লাগিল দৃশ্যবোৰ চাই? কেনে লাগিল কমেণ্ট বক্সত কমেণ্ট কৰিব। যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। চাই থাকক বন্ধুসকল, মোৰ সাধ্য অনুসাৰে যিমানখিনি পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আগলৈ যাতে এনেধৰণৰ আৰু ভিডিঅ' বনাব পাৰোঁ, সেইবাবে আপোনালোকৰ পৰা লাইক, কমেণ্ট আৰু শ্বেয়াৰ দিব। এইবোৰে মোক আগলৈ আৰু নতুন নতুন ভিডিঅ' বনাবলৈ প্ৰেৰণা যোগাব। সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। ইমান সময় আপোনালোকে মোৰ ভিডিঅ'খন দেখি থকাৰ বাবে ধন্যবাদ সকলোকে।